বিগত সময়ছোৱাত সাংসদসকলে কি কাম কৰিলে সমষ্টিৰ বাবে কাম কৰিব পাৰিলেনে আমি সংক্ৰান্তত এটা সিৰিজ আৰম্ভ কৰিছোঁ 24 ঘণ্টাত কালি আমি দেখুৱাইছিলোঁ তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ আজি দেখুৱাম নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই আৰু কাইলৈ আমি দেখুৱাম লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক আমাৰ এই নতুন অনুষ্ঠানৰ নাম এমপিৰ ৰিপৰ্ট কাৰ্ড এমপি ৰিপৰ্ট কাৰ্ডত আমি নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বৰ্তমান স্থিতিৰ ওপৰত আপোনালোকক দেখুৱাব বিচাৰিম কেৱল ষ্টুডিঅ'ত বহি নহয় আমি সৰজমিন প্ৰতিবেদন কৰিছোঁ আমাৰ বিভিন্ন সাংবাদিকক এই কামত ব্যৱহাৰ কৰা হৈছিল তেওঁলোকে বিভিন্ন কোনো ৰাজনীতিবিদৰ পৰিৱৰ্তে সাধাৰণ জনতাৰ মন্তব্যৰ ভিত্তিত আমি প্ৰমাণ আগবঢ়াব বিচাৰিছোঁ ৰাজেন গোহাঁইৰ ৰিপৰ্ট কাৰ্ড নগাঁও সমষ্টিৰ সাংসদ ৰাজেন গোহাঁই অশ্বমেধৰ ঘোঁৰা এবাৰ স্তব্ধ হ'ব নেকি তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰাজেন গোহাঁইক এইবাৰ কোনোবাই ৰুধিব পাৰিব নেকি ৰাজেন গোহাঁই আছে নগাঁও সমষ্টিৰ বাবে কি কৰিছে পূৰ্বে ৰাজেন গোহাঁই কেৱল সাংসদ আছিল এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীও ইয়াৰ উত্তৰ বিচাৰি আমি খবৰ লৈছিলোঁ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টি এয়া বৰহমপুৰত ষ্ট্ৰীট লাইটৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজেন গোহাঁই বিভিন্ন কাম কৰিছিল ৰাজেন গোহাঁই কিন্তু প্ৰায়বোৰ কামেই আধৰুৱা ইয়াক লৈ অসন্তুষ্ট বৰহমপুৰৰ ৰাইজ বৰ্তমানত তেনেকুৱা একো ইমান কাম দেখা নাই তেওঁ 4 বছৰকৈ সাংসদ হোৱাৰ পিছতো আমাৰ নগাঁও জিলাৰ যোনটো চেনিকল হেতুকে তেওঁ উদ্ধাৰ কৰিব নোৱাৰিলে যেহেতু তাতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে এই মুহূৰ্তত প্ৰশ্ন হয় বৰহমপুৰবাসীয়ে কি কয় ৰাজেন গোহাঁই কাম কাজক তেওঁলোকে কিদৰে মূল্যায়ন কৰে কোনোবা নামঘৰত বা ক'ৰবাত মন্দিৰত বা ক'ৰবাত টকা 1 লাখ টকা 50,000 ক'ৰবাত টকা 2 লাখ দিয়ে যদিও তেখেতৰ যিসকল সময় বাহ লাগি থকা মানুহ সেই মানুহখিনি তাৰ পৰা কিবা এটা অংশ ৰাখি পেলাই তাৰ পৰা কিবা এটা শতাংশ সেই অনুষ্ঠানত দি তেওঁ কামবিলাক চলাই আছে দেখাত তেনেকুৱা উন্নয়নহে দেখিছোঁ সময় সাপেক্ষে ইলেকশ্যনৰ সময়ত যদি ক'ৰবাত নামঘৰত মন পুঁজি আগবঢ়ায় সেইটোৱে আমি নাভাবোঁ যে এটা অঞ্চলৰ বহুত ডাঙৰ এটা অৰিহণা আগবঢ়াইছে কাৰণ ৰাস্তা পদূলি বৰহমপুৰত দেখিছেই লগতে ষ্ট্ৰীট লাইট আমাৰ ক'তো ইয়াত পৰিলক্ষিত হোৱাই নাই ৰাইজে নিজে ক'ব বছৰ তেওঁ কাৰ্যকালৰ দিনত ৰাইজৰ মই এটা কামো মই কৰা নেদেখিলোঁ আৰু লগতে কিবা এটা যদি কৰিব বিচাৰিছিলোঁ সেইটোতো তেওঁ ওপৰে কেঞ্চেলেই কৰে আৰু গাঁৱত 2-এটা আমি ষ্ট্ৰীট লাইটৰ দেখাবলৈ গৈছিলোঁ কিন্তু তেওঁ 2-4টা এনেকৈ কোনোবা এখন গাঁৱত দিলে কিন্তু সেইকেইটা এনে মানে বিকল্প কোনো লাইটৰ পোহৰ নাই এনে পৰি আছে উন্নয়নটো দেখাত আমি তেনেকুৱা উন্নয়ন দেখা নাই 2-এটা ক'ৰবাত এই ৰাজহুৱা অনুষ্ঠানত 1 লাখ 1.5 লাখ টকা তেনেকৈ দিছে তাৰ বাদে তেনেকুৱা উন্নয়ন একো দেখা নাই আমি বৰহমপুৰৰ বিভিন্ন প্ৰান্তত দেখা গৈছিল ৰাস্তাৰ কাষত থকা ষ্ট্ৰীট লাইট অভিযোগ মতে ৰাজেন গোহাঁই সাংসদ উন্নয়ন পুঁজিৰ পৰা এনেধৰণৰ ষ্ট্ৰীট লাইট স্থাপন কৰিছিল যদিও কাৰ্যত এয়া অচল অৱস্থাত আছে এই কাৰ্যত অসন্তুষ্ট স্থানীয় লোকসকল নাৰী কেলেংকাৰীয়ে অসুবিধাত পেলাইছে ৰাজেন গোহাঁইক আদালতত এতিয়াও চলি আছে নাৰী কেলেংকাৰীৰ গোচৰ সমষ্টিৰ একাংশ লোক ইয়াতে অসন্তুষ্ট এই বিষয়ত আমাৰ বিশেষকৈ আমি নাৰী জাতি নাৰীয়ে এইবিলাক নাৰীৰ যিখিনি আমি টিভি চেনেলত দেখিছোঁ এইখিনি বৰ লজ্জাজনক আৰু সেই বয়সত সেইখিনি আমি হোৱাটো নিবিচাৰোঁ সামাজিক ন্যায়ৰ ক্ষেত্ৰত বা মহিলাক ন্যায় দিয়াৰ ক্ষেত্ৰতো যিটো আমি মনোভাৱ দেখিলোঁ সেই সত্য অসত্য কৰোঁতে প্ৰমাণ কৰিব কিন্তু যিহেতু ওলাইছে তেওঁৰ প্ৰতি আমাৰ এটা হীনমান্যতাৰ মনোভাৱ জাগি উঠিছে এনেকুৱা কিছুমান কাণ্ড কৰা যিবিলাক ধৰক এই কালি উঠা ল'ৰা ছোৱালীয়ে কৰা কাণ্ড কিছুমানৰ লগত নিচিনা কৰে তেনেকুৱা লাজ লগা কাণ্ড আৰু এইবিলাক ক'বলৈ ধৰক কি আৰু মই গৈছোঁ কিবা কামত মই যেতিয়া এইবিলাক কথা শুনিছোঁ মোৰ নিজৰ যাবলৈ আশ লাগিছে মই ভাল পাইছিলোঁ আগতে তেখেতক কিন্তু তেখেতৰ যিবিলাক এইবিলাক কাৰ্যখানা যিবিলাক শুনিছোঁ ভিডিঅ' দেখিছোঁ কিবা এইবিলাক মানে বেলেগ ৰাজ্যত বেলেগ দেশত কি বুলি ক'ব পাৰোঁ
এইবাৰ আমি গৈছিলোঁ নগাঁও সদৰ সমষ্টিলৈ। নগাঁও সদৰ সমষ্টিত কেইবাটাও পথৰ কাম কৰিছিল ৰাজেন গোহাঁয়ে সাংসদ উন্নয়ন পুঁজিৰ ধলেৰে, কিন্তু সেই কামবোৰক লৈ সন্তুষ্ট নহয় অধিকাংশ লোক। অৱশ্যে আন একাংশই ৰাজেন গোহাঁইক এতিয়াও সমৰ্থন জনাইছে। সামান্য নমুনা হিচাপে আমাৰ এই পথটোকে অহা যোৱা কৰা পথটো, যিটো পথ আপোনাৰ ছয়ালিৰ পৰা শিৱনগৰ আৰু ইফালে আপোনাৰ শিৱ মন্দিৰ আছে, ইফালে তাত আৰু এখন আগত স্কুল আছে নৱৰূপ জাতীয় বিদ্যাপীঠ বুলি, এই সাংসদ পুঁজিৰ দ্বাৰা কাম কৰিব বুলি এই পথটো খান্দি দিলে। মানে পকা পথ আছিলে এইটো সম্পূৰ্ণ, তাত মাজে মাজে অকণমান ভাঙা আছিল, কিন্তু তেওঁলোকৰ পুঁজিৰ পৰা খৰচ কৰি পথটো বনাব বুলি এই গোটেই পথছোৱা তেওঁলোকে খান্দি পেলালে, খান্দি গিটি দিলে, ডাঙৰ ডাঙৰ শিলগুটি দিলে। দিয়াৰ পিছত এতিয়ালৈকে ৰাস্তাটো কোনো কাম হোৱা নাই। ইয়াত মানুহ অহা যোৱা কৰিবলৈ সম্পূৰ্ণ এতিয়া অসুবিধা। সৰু সৰু ল'ৰা ছোৱালীটো যাবই নোৱাৰে, ডাঙৰ মানুহ বয়সস্থ মানুহ ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত ওলাই আহে, তেখেতসকলেও এতিয়া আপোনাৰ ভালদৰে এই পথটোৰে খোজকাঢ়িব নোৱাৰে। কমচে কম ৰেল মন্ত্ৰী দিছে, গতিকে তেখেতে যথেষ্টখিনি কৰিব পাৰিলেহেঁতেন, কিন্তু যিখিনি কৰিছে আমি তাক লৈ প্ৰায় সন্তুষ্ট বুলিয়ে ক'ব লাগিব। দিল্লীলৈ যোৱা ট্ৰেইন দিছে, কেৰালালৈ যোৱা ট্ৰেইন দিছে, আৰু তেখেতক অনুৰোধ জনাম যে যিকেইদিন আছে তেখেতে কষ্ট কৰি আৰু এটা ট্ৰেইন দিয়ক যিটো পাটনা হৈ দিল্লী যায়। কোনো উন্নয়নমূলক কামত একো তেখেতৰ অৱদান নাই বুলিয়ে ক'ব পাৰি, একোৱেই নাই বুলিয়ে ক'ব পাৰি। গতিকে ৰাজেন গোহাঁই আমাক মানে এইবাৰ মানে যেনেকৈ বিশ্বাস কৰিছিলোঁ তেখেতক, সেই বিশ্বাসটো আমাৰ এতিয়া নাই। লেখত ল'বলগীয়া একোৱেই নাই, তেখেতৰ কোনো কাম নাইকিয়া, আমিতো দেখাই নাই। আপোনালোকে নিশ্চয় দেখিছে এইটো দক্ষিণপাট পঞ্চায়তত একো উল্লেখনীয় কাম নাই তেখেতৰ, সেইকাৰণে আমি নতুন এজন বিচাৰোঁ। এয়া ৰহাৰ এখন আদৰ্শ গাঁৱৰ পথৰ দৃশ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশক্ৰমে প্ৰতিজন সাংসদে একোখন আদৰ্শ গাঁও স্থাপন কৰিছিল। এই আদৰ্শ গাঁৱৰ অৱস্থা চাওক। ৰহাৰ বিভিন্ন প্ৰান্তত দেখা গৈছে সংসদ উন্নয়ন পুঁজিৰ নামত ৰাজেন গোহাঁয়ে স্থাপন কৰা বিভিন্ন আঁচনি, কিন্তু প্ৰায়বোৰ কামেই আধৰুৱা। সাংসদ ৰাজেন গোহাঁইক ভোট দিয়া কথা ক'লে আমাৰ আচলতে হাঁহিয়ে উঠে, কাৰণ 15 বছৰ একেৰাহে হয়তো সাংসদ তেওঁই হৈছে ইয়াত। 15 বছৰত আমি যদি নমুনা দেখা পাওঁ, কিছুমান ভঙা চিঙা আধা কৰা কাম কৰা নমুনা আমি দেখিম। আপুনি বৰ্তমান ফুলগুৰিত থিয় হৈ আছে, অকণমান যদি আগলৈ যায় ফুলগুৰি শংকৰ মন্দিৰৰ পিছফালে কেইটামান ৰদ ওলমি আছে। এই সাংসদ পুঁজিৰে মণিকূট নিৰ্মাণৰ বাবে দিয়া ধন, ৰদ ওলমি আছে, কিন্তু আজিলৈকে তাত কনষ্ট্ৰাকশ্যন হৈ নুঠিল। আপুনি যদি জাকুৰালৈ যায়, জাকুৰাত এটা ৰাজহুৱা ঘৰ, তেওঁৰ ৰদ মানে পিনটো গাঁঠা হৈ আছে। দুটা কিস্তিত তেওঁ ধন দিছিলে, দুটা টাৰ্মত, কিন্তু আজিও সেই পিণ্ট হৈ থাকিল। যদি দীঘলদৈলৈ যায়, কাকতি গাঁৱলৈ যায়, তেতিয়াহ'লে থানত দেখিব আধা বনোৱা এটা পিণ্ট ৰাজেন গোহাঁই আঁচনি এই ধৰণৰ। গড়মূৰলৈ যদি যায়, গড়মূৰ মানে গাঁৱৰ মাজত এটা ক্লাব ঘৰ, তেওঁৰ নিৰ্মাণৰ আধা বনোৱা এটা পৰিৱেশ আছে। গতিকে এনেকুৱা এজন মিনিষ্টাৰক পুনৰ ভোট দিয়া কথাটো আমিতো ভাবিবই নোৱাৰোঁ। সেই এটা ঠিকাদাৰী মেণ্টেলিটি আছে, গতিকে কামবিলাক ঠিকাদাৰী মেণ্টেলিটিতে কৰি আছে, আৰু দলীয় মেণ্টেলিটি দলীয়কৰণ কৰিছে। গতিকে এই ক্ষেত্ৰত এনাউন্সটো যেতিয়া কৰে, বহু ৰাইজে জানে, কাম যেতিয়া কৰে তাৰপিছত ছুপাৰভিশ্যন নকৰে, কাম আধৰুৱা হ'ল নে কি হ'ল, এইবিলাক দায়িত্ব তেওঁলোকৰ। চৰকাৰী বিভাগ আছে তেওঁলোকৰ, এইবিলাকত তেওঁলোকে একো মনোযোগ নিদিয়ে। একো পোৱা নাই, কিন্তু উদং হৈ আছে চব। দেখিছে নহয়, ৰাস্তা পদূলি ইয়াত নাই, কথাই নাই। বাৰিষা হ'লে যাব নোৱাৰি, ঘৰৰ ভিতৰতে থাকিবলগীয়া। গৰু পোৱালি মৰিছে এই ৰাস্তাত। হঠাৎ এইমছ হৈ পৰিছে ইছ্যু। ৰাজেন গোহাঁয়ে ৰহাত আনিব নোৱাৰিলে এইমছ। ৰহাৰ পৰা এইমছ গ'ল চাংখাৰীলৈ। চাংখাৰী ৰাইজৰ যিটো আনন্দ উল্লাস, মানে গুৱাহাটীৰ সিপাৰৰ মানুহৰ যিটো আনন্দ উল্লাস এইমছক লৈ, মধ্য অসমত আজি হতাশগ্ৰস্ত অৱস্থাত আমি থাকিব লগা হৈছে। গতিকে ইয়াৰ পৰিপ্ৰেক্ষিততে কওঁ যে ৰাজেন গোহাঁইক কোনো কাৰণতে ভোট দিয়াৰ কথাটো অসমৰ ৰাইজে ভাবিব নালাগে। তাতোতকৈ ডাঙৰ কথা যে বিধেয়ক, আজি বিধেয়কৰ প্ৰশ্নটো দেখিছোঁ তেওঁলোকে নিৰ্লজ্জভাৱে, তেওঁলোকে বঙালীৰ পৃষ্ঠপোষকতা পোনপটীয়াভাৱে কয়, সাম্প্ৰদায়িকতাৰ কথা কয় যে বঙালীয়ে মোক ভোট দি জিকাইছে, মই বঙালীক ভোট দিব লাগিব। কিন্তু তেওঁ নকয় যে মোক বিদেশীয়ে ভোট দি জিকাইছে। সেই শব্দটো কোৱাহেঁতেন, তেওঁ উচিত শব্দ কোৱাহেঁতেন বুজিলোহেঁতেন, কাৰণ বঙালীও ভাৰতীয়। তেওঁ বঙালীক মিছ কৰিছে, কিন্তু তেওঁ ক'ব লাগিছিল যে মই বাংলাদেশী বঙালীৰ ভোটেৰে মই জিকিছোঁ। একোৱে কাম কৰা নাই, 5 বছৰ শুই বহি খাইছে আৰু নিজৰ স্বাৰ্থৰ কাৰণে সকলো কাম কৰিছে। কাৰণ আপোনালোকে চাওক, ভাৰতবৰ্ষৰ এখন সৰ্ববৃহৎ অনুষ্ঠান এইমছ ৰহাৰ কাৰণে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে উঠি ধৰি লাগিছিল, আৰু ভাৰত চৰকাৰেও যিসকল বিশেষজ্ঞ আহিছিল সেই বিশেষজ্ঞসকলেও ৰহাৰ মাটিক উপযুক্ত বুলি কৈছিল। তৎসত্বেও ৰাজেন গোহাঁইৰ নিজৰ স্বাৰ্থৰ বাবে মন্ত্ৰিত্ব হোৱাৰ আশাত এইখনক নাশ্যত কৰিছে, আৰু এইখন নাশ্যত হোৱাৰ লগে লগে ৰাজেন গোহাঁই ৰে'ল মন্ত্ৰী পাইছে। এটা ডাঙৰ ঠগন দি
আমাৰ পৰা এইমছখন বেলেগলৈ লৈ গুচি যোৱা হ'ল। এই যিটো মানে আমাৰ লগত চল কৰিলে, ইয়াৰ সম্পূৰ্ণ ফলাফল আগন্তুক নিৰ্বাচনত ৰাজেন গোহাঁই ভুগিব লাগিব। বঙালী ভাষীৰ মাজত ৰাজেন গোহাঁই এতিয়াও জনপ্ৰিয়। ৰাজেন গোহাঁইৰ কামত বঙালী ভাষী সুখী। হোজাইত ৰাজেন গোহাঁইৰ জনপ্ৰিয়তা এতিয়াও অব্যাহত আছে। বিশেষকৈ বঙালী ভাষী লোকসকলৰ বাবে ৰাজেন গোহাঁই এতিয়াও জনপ্ৰিয়। যে পাৰ্টিৰ কাৰণে ভোট দিব বিজেপি, ঠিক আছে, এইটো কাৰণে ভোট দিব। তেওঁৰ মানে নিজৰ তেনেকৈ নাই, পাৰ্টিৰ কাৰণে জিকে, পাৰ্টিৰ কাৰণে কৰিছে, ভালেই কৰিছে। আমাৰ দেখা মতে এইটো ভালেই কৰিছে আৰু আগতকৈ ভাল কৰিব এনেকৈ এটা মানে ধাৰণা আছে। আমি খবৰ লৈছিলোঁ মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত। ৰাজেন গোহাঁই মৰিগাঁওবাসীৰ বাবে সাংসদ হিচাপে কিবা কৰিছেনে? সুখী নহয়, তেখেতৰ কোনো ধৰণৰ উন্নয়নমূলক কাম আমি দেখিবলৈ পোৱা নাই। 3টা কাল আমি তেখেতসকলক নিৰ্বাচিত কৰিলোঁ, কিন্তু তেখেতে মৰিগাঁও, নগাঁও, অপভৃক্ত মৰিগাঁও, নগাঁও জিলা উন্নয়নৰ এনে কোনো ধৰণৰ কাম কৰা আমি আজিলৈকে পৰিলক্ষিত নহ'ল। উন্নয়ন পুঁজি ৰাইজৰ চকুত লগাকৈ বিশেষ একো হোৱা নাই। তেওঁ কিছুমান সাংগু পাংগুক লগত লৈ কিছুমান কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰিছে আৰু কনষ্ট্ৰাকশ্যন কমিটি আৰু ৰাজেন গোহাঁই মিলি খাই থৈছে। আমাৰ মৰিগাঁৱৰ নিকটৱৰ্তী অঞ্চলেদি ৰেলৰ লাইন মৰিয়াবাৰীলৈকে যাব বুলি তেওঁ যিটো ঘোষণা কৰিলে, সেয়া কামো আজিলৈকে হোৱা আমি দেখা নাপালোঁ। সন্তুষ্ট নহয়, কাৰণ একো আমি গমেই নাপাওঁ, মানুহকেই দেখা নাপাওঁ, লগেই নাপাওঁ, ইয়ালৈ নাহে কোনো। তাৰ সম্পৰ্কে ভাল বুলি আমি ক'ব নোৱাৰোঁ। উন্নয়নৰ নামত কিন্তু একো আমি দেখাই নাপালোঁ, আমাৰ চকুত পৰা নাই। বিশেষ আমাৰ মণিপুৰটোপ জিপিত তেখেতৰ ফাণ্ডত আমাৰ এইটোৱে কিন্তু ফাণ্ড আছিলে নভঙা আশ্ৰমৰ কাৰণে 1 লাখ টকা, কিন্তু আজিলৈ নহ'ল। এই টকাটো ক'ত গ'ল, কোনে খালে, কি কৰিলে, আমি ইয়াৰ তদন্ত বিচাৰিছোঁ। প্ৰশ্ন হয়, যমুনামুখৰ বাবে ৰাজেন গোহাঁই কি কৰিছে? এইটো এটা উল্লেখযোগ্য সমষ্টি ৰাজেন গোহাঁইৰ বাবে। অৱশ্যে এই সমষ্টিটোৰ অধিকাংশ অঞ্চল সংখ্যালঘু অধ্যুষিত। উন্নয়ন দেখিবলৈ পোৱা নাই। সাংসদ পুঁজিত কোনো ধৰণৰ উন্নয়ন নহয়। মছজিদ মন্দিৰ কেইখনত, মাত্ৰ কেইখনত, কেইখন আঙুলি গণিব পৰা কেইখন মছজিদ মন্দিৰ শ্মশানত 1 লাখ 1.5 লাখকৈ এনেকৈ দি পেলাই, আৰু ক'ৰবাত দেখিবলৈ পোৱা যায় মাজে সময়ে ষ্ট্ৰিট লাইট 2-4টা। ক'বলৈ গ'লে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যমুনামুখ সমষ্টি ৰাজেন গোহাঁইদেৱে আজি কেইবা বছৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে যদিও আজিলৈকে সমষ্টিত কোনো ধৰণৰ কাম কৰা দেখা যোৱা নাই। এয়া লাহৰীঘাটৰ অন্যতম সমস্যা হৈছে গৰাখহনীয়া। ৰাজেন গোহাঁইৰ পৰা এই গৰাখহনীয়া সমস্যা আঁতৰ হ'ব বুলি তেওঁলোকে আশা কৰিছিল লাহৰীঘাটত মথাউৰি নিৰ্মাণ হ'ব। কিন্তু কাৰ্যত সেয়া হ'লনে? লোকসভা সমষ্টিটোৰ আমাৰ যিটো নেকি উন্নয়ন, এই উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে আজি এই ব্ৰহ্মপুত্ৰৰ ওচৰত আহি পেলাই নিশ্চয় দেখাই পাইছে। কাৰণ কথা হৈছে কি, আমি একেবাৰে মানে এনেকুৱা হৈছোঁ, আমাৰ মাটি বাৰী সা সম্পত্তি গোটেইবিলাক গুচি গ'ল। আমাৰ ব্ৰহ্মপুত্ৰৰ যেতিয়া গৰাখহনীয়া হয়, আৰু এই গৰাখহনীয়াৰ সমস্যাৰ কাৰণে বহু মানুহ ইয়াৰ পৰা বহু দূৰলৈকে মানে হাজিৰা কাম কৰি খাবৰ কাৰণে বহু দূৰলৈকে গুচি গ'ল। হিচাপে তেওঁৰ পৰা আমি আচলতে লাহৰীঘাট সমষ্টিবাসীয়ে কি বিচাৰোঁ? আমি বিচাৰিছিলোঁ যে আমাৰ যি ভয়ানক সমস্যা, বান গৰাখহনীয়া সমস্যাৰ এটা সমাধান কৰিব নোৱাৰিলেও তেওঁ অন্ততঃ সদনৰ মজিয়াত আমাৰ কথাখিনি উপস্থাপন কৰিব লাগিছিল। বান গৰাখহনীয়াৰ যিসকল মানুহ আছে তেওঁলোকৰ পুনঃসংস্থাপনৰ ব্যৱস্থাটো নকৰিলে বানপানী প্ৰত্যেক বছৰে জুৰুলা কৰি যোৱা ভুৰাগাঁও অঞ্চলৰ যি দীঘলীয়াটিৰ পৰা বৰালি মাইলকৈ যি মাথাউৰি আছিল, আজি 3 বছৰ মাথাউৰি হ'ব বুলি শুনি আছোঁ, কিন্তু মাথাউৰি কাম আজিও নহয়। ৰাজেন গোহাঁই কি কয়? সমষ্টিৰ বাবে তেওঁ কাম কৰিছিল নে? তেওঁক কিয় পুনৰ ভোট দিব? দাবীদাৰ মানে মোক পাৰ্টীয়ে টিকেটটো দিলে নিশ্চয় খেলিম মই কিন্তু উজ্জ্ব কৰা নাই যে মই নেখেলোঁ নহয়। পাৰ্টীয়ে যদি আমাক টিকেট দিয়ে তেতিয়াহ'লে নিশ্চয় মোক যদি দিয়ে মই নিশ্চয় আকৌ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। মই গোটেই ব্ৰাউচাৰ উলিয়াই আছোঁ যে মই কিমান কাম কৰিছোঁ মোৰ সমষ্টিত, লোকসভা সমষ্টিত, বা মই ৰেল মন্ত্ৰী হিচাপে যিমানখিনি কাম কৰিছোঁ সকলোখিনি মই এতিয়া ইমান চব মোৰ তথ্য হাতত নাই। মই তাৰ প্ৰিণ্ট আউট উলিয়াই আছোঁ। এই প্ৰিণ্ট আউটখিনি মই ৰাইজৰ ওচৰত দাঙি ধৰিম যে মই এই মোৰ কালচোৱাত কিমান কি কৰিলোঁ। কৰা কামৰ ওপৰতে ৰাইজে 4বাৰকৈ মোক বিজয়ী কৰিছে, আৰু এতিয়াও মোৰ বিশ্বাস আছে যে মই ৰাইজৰ প্ৰতি যিখিনি সেৱা আগবঢ়াব লাগে, যিখিনি কাম কৰিব লাগে, যি ধৰণে ৰাইজৰ লগত সম্পৰ্ক ৰাখিব লাগে, সেইখিনি মই বিগত 20 বছৰ কৰিছোঁ কাৰণে ৰাইজে সেইটো সমৰ্থন দিছে।
আৰু বিগত 5 বছৰটো মই যিখিনি কৰিলোঁ মই ভাবোঁ ৰাইজে মোক সেইধৰণে আগৰ নিচিনাই আশীৰ্বাদ দিব বুলি মোৰ আস্থা আৰু বিশ্বাস আছে। সমষ্টিবাসীয়ে ৰাজেন গোহাঁইক কিমান নম্বৰ দিয়ে? 10 নম্বৰৰ ভিতৰত ৰাজেন গোহাঁইক কিমান নম্বৰ পাব? ভিতৰত মই খুব দিলে 3 দিম। 10ৰ ভিতৰত 2 দিম। 10ৰ ভিতৰত মইতো 10ৰ ভিতৰত 3 নম্বৰ দিম। 10ৰ ভিতৰত একেবাৰে 0 দিম, কাৰণ তেওঁ শেহতীয়া যিটো মানে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত, মহিলা ন্যায় বা সামাজিক ন্যায়ৰ ক্ষেত্ৰত যিটো আমি গম পালোঁ বা উন্নয়নৰ মূলত যিবিলাক আমি 0 পালোঁ, গতিকে মোৰ নম্বৰ দিয়া নাই, তেওঁ মাইনাছত গৈছে। 10ৰ ভিতৰত একেবাৰে 0 দিম। আৰু প্ৰত্যেক ৰাজেন গোহাঁই এজন আধাৰশিলা মন্ত্ৰী, চবতে আধাৰশিলা স্থাপন কৰিছে, সম্পূৰ্ণ কাম এটা উপযোগ কৰা নাই। 0 বুলি ধৰিব লাগে আৰু নম্বৰ মানে 50-50। ৰাজেন গোহাঁই মোৰ ফালৰ পৰা গ'লে মই যদি নম্বৰ দিব যাওঁ 1ৰ পৰা 1-2 নম্বৰতকৈ তাতকৈ আৰু বেছি দিব পৰা অৱস্থাত তেওঁ নাই। খুব বেছি দিলে 3 দিব পাৰোঁ। ব্যুৰো ৰিপৰ্ট DY365।